নমস্কাৰ, আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ। মই জয়ন্ত মাধৱ গোস্বামী। মিত্ৰতাক লৈ গৌৰৱ গগৈৰ বিশেষ ফৰ্মুলাই এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিত বিশেষ চৰ্চা লাভ কৰিছে। এই ফৰ্মুলা অনুসৰি অসম জাতীয় পৰিষদক ৮খন আসন এৰি দিয়াৰ প্ৰস্তাৱ দিছে গৌৰৱ গগৈয়ে। সমান্তৰালকৈ ৰাজ্যৰ দলক 11খন আসন এৰি দিয়াৰ প্ৰস্তাৱ। APHLCক 2খন আসন এৰি দিয়াৰ প্ৰস্তাৱ। ইয়াৰ পূৰ্বে গৌৰৱ গগৈৰ সৈতে আলোচনাত মিলিত হৈছিল ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈ। 15খনতকৈ কম আসনত কোনো পধ্যেই মন্ত্ৰী নহওঁ বুলি ঘোষণা কৰিছিল অখিল গগৈয়ে। বৰ্তমানৰ সমীকৰণে বিৰোধী ঐক্যমতত উপনীত হ'ব পৰাকৈ সৈমান কৰাব পাৰিবনে নাই তাকে লৈ উত্থাপন হৈছে প্ৰশ্ন। কিয়নো ৰাজ্যৰ দলৰ ফালৰ পৰা স্পষ্ট কৰা হৈছে যে ৰাজ্যৰ দলৰ সিদ্ধান্ত কোনো নেতাই অকলে ল'ব নোৱাৰে। লক্ষণীয়ভাৱে APHLC কংগ্ৰেছৰ আসন ভাগ বতৰালৈ অপেক্ষা কৰি ভাগৰি নিজাববীয়াকৈ প্ৰাৰ্থী ঘোষণা কৰিছিল প্ৰায় 3টা সমষ্টিত। ইফালে কাজিৰঙাত অখিল গৌৰৱৰ এই বৈঠক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অহা 8 ফেব্ৰুৱাৰীত গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ সন্দৰ্ভত বিস্ফোৰণ হ'ব। সেয়ে এইকেইটা দিন সকলোৰে ঘৰলৈ যাব গৌৰৱ গগৈ, যাতে তেওঁৰ হৈ সকলোৱে থিয় দিয়ে। অখিল গগৈ যাতে তেওঁৰ হৈ মাত মাতে তাৰে কথা পাতিবলৈ বৈঠকত বহিছে। 8 তাৰিখৰ কাৰণে গৌৰৱ গগৈ এইবোৰ নাটক কৰা বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে। 8 তাৰিখে গৌৰৱ গগৈ পাকিস্তানী সম্বন্ধৰ বিষয়ে এখন গুৰুত্বপূৰ্ণ সংবাদমেল হ'ব। এইকেইটা দিন গৌৰৱ গগৈ চবৰে ঘৰত যাব, যাতে 8 তাৰিখে গধূলি তেওঁক অখিল গগৈও ডিফেণ্ড কৰে বা আনসকলেও ডিফেণ্ড কৰে। এইকেইদিন সাংবাদিকসকলৰ ঘৰতো যাব, পেপাৰৰ মালিকৰ ঘৰতো যাব, টিভি চেনেলৰ মালিকৰ ঘৰতো যাব এইকেইটা দিন। কিন্তু আচল এলায়েন্স হ'ব বা নহ'ব সেইটো সময়ত হ'ব। এতিয়াতো খালি এইটো ললিপপ যে 8 তাৰিখে যাতে মোক অখিল গগৈ কৈছে যে আপুনিও মোৰ হৈ ক'ব। এইটো হ'ল 8 তাৰিখৰ কাৰণে ইমাৰ্জেঞ্চি ব্যৱস্থা। এইটো কোনো এলায়েন্স ব্যৱস্থা নহয়, নহ'লেতো আজি চিটকেইটা এনাউন্সে কৰি দিলেহেঁতেন। গতিকে এতিয়া অখিল গগৈয়ে টুপি পিন্ধিব নে গৌৰৱ গগৈয়ে টুপি পিন্ধিব বা কোনে কাক টুপি পিন্ধাব এইটো সময়ে প্ৰমাণ কৰিব। আজি আমাৰ কোনো কমেণ্ট নাই। কিন্তু এতিয়া অসমৰ ইলেকশ্যনৰ পৰিৱেশটো আগবাঢ়ি গ'ল। এতিয়া এলায়েন্স হওক নহওক মইতো কোনো বিশেষ ডিফাৰেঞ্চ দেখা নাই। ৰাতিপুৱাৰ পৰা মই ঘূৰি আছোঁ, আপোনালোকে দেখিছে পৰিৱেশ। মানুহে ইতিমধ্যে সিদ্ধান্ত লৈ পেলালে, এতিয়া আৰু ইলেকশ্যনৰ কাৰণে কিবা বাকী আছে বুলি মই নাভাবোঁ। আৰু এটা সপ্তাহৰ ভিতৰত আসন বুজাবুজিয়ে চূড়ান্ত ৰূপ লাভ কৰিব। বিৰোধীৰ মিত্ৰতাক লৈ তিনি গগৈৰ আলোচনাৰ পিছতে ৰাজনৈতিক পৰিৱেশ সলনি হৈছে বুলি সংবাদমেলত মন্তব্য লুৰিণজ্যোতি গগৈৰ। ত্যাগৰ মাজেৰে আমি যোগাত্মকভাৱে আগবঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে। মাজত যিবোৰ শংকা আছিল এইবোৰ লাহে লাহে নাইকিয়া হৈছে আৰু ঐক্যবদ্ধভাৱে আগবঢ়োৱাৰ যিটো চিন্তা বা যিটো প্ৰয়াস বহুত দিনৰ পৰা আমি কৰি আছিলোঁ সেইটো অতি যোগাত্মক আৰু শক্তিশালীভাৱেই আগবাঢ়িব। এই সপ্তাহৰ ভিতৰতে আমি গোটেই বিষয়বোৰত এক শক্তিশালী ৰূপত আগবাঢ়িবলৈ আমি সক্ষম হ'ব পাৰিম। কালিৰ দিনটোৰ পাছত অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট দ্ৰুতভাৱে সলনি হ'ব আৰু মানুহৰ মাজত আশাবাদী ৰাজনৈতিক যিটো পৰিৱেশ সেইটো গঢ় লৈ উঠিছে আৰু এইটো কাৰ্যত ৰূপায়ণ হ'ব। মানে চিট শ্বেয়াৰিঙৰ যিটো বিষয় সেইটো যথেষ্ট আগবাঢ়িছে। কিছু বাকী আছে আমাৰো আৰু কিছু বাকী আছে। মই ভাবোঁ যে অখিল গগৈ ডাঙৰীয়াও বক্তব্য ৰাজহুৱাকৈ কৈছে কিছু বাকী আছে। এই কথা বতৰাবোৰ চূড়ান্ত হোৱাৰ লগে লগে গোটেই বিষয়বোৰ আগবাঢ়িব। আমিও যোগাত্মক আৰু ভাবোঁ যে কংগ্ৰেছ নেতৃত্ব এই ক্ষেত্ৰত যোগাত্মক। গতিকে তেওঁলোকেও হয়তো কিছু নিজৰ পজিশ্যনৰ পৰা অকণমান তললৈ নামিব লগা হ'ব, আমিও কিছু নামিম। সকলোৱে মিলাই আমি আগবাঢ়িব লাগিব, কাৰণ এইটো এটা ত্যাগৰ মানসিকতাৰে আমিও ত্যাগ কৰিম আৰু তেওঁলোকেও ত্যাগৰ মানসিকতাৰে আগবাঢ়িব। কাৰণ ত্যাগৰ মাজত মহানতা আছে। ত্যাগৰ যোগেদি আমি আমাৰ মূল লক্ষ্য যিহেতু বিজেপিক হৰুৱাব লাগে, তাৰ কাৰণে আমি সকলোৱে সেই চিন্তা চেতনাৰে আগবাঢ়িম। আৰু সেইকাৰণে মই ভাবোঁ যে আহি থাকিব লগা দিনসমূহত আপোনালোকে খুব ভাল ফলাফল পাব। আপোনালোকে সকলোৱে এই কথাবোৰ আলোচনা কৰিছিলে সংবাদ মাধ্যমত, কিন্তু যোৱাকালিৰ গোটেই পৰিৱেশৰ পাছত, যোৱাকালিৰ কথা বতৰাবোৰৰ পিছত আপোনালোকে সকলোৱে নিজে যোগাত্মক যিটো পৰিৱেশ সেইটো সকলোৱে আপোনালোকে উমান কৰিবলৈ আপোনালোকে পাৰিছে।
গুৱাহাটীৰ সমীপৱৰ্তী 10 মাইলত আৰক্ষীৰ এনকাউণ্টাৰ আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওঁতে ভৰিত গুলীচালনা গুলীবিদ্ধ হয় মাধৱ দাস নামৰ এটা দুধৰ্ষণ ডকাইত বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে দুধৰ্ষণ মাধৱ দাস নিশা বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তিনি দুধৰ্ষণ ডকাইতক বেলতলাৰ নিৰুপমা এনক্লেভত সংঘটিত হৈছিল ডকাইতি কাণ্ড আটাইকেইটা ডকাইত জড়িত আছিল সেই ডকাইতিত তিনি ডকাইতৰ পৰা জব্দ কৰা হৈছে 15,56,000 টকা হাতত ৰড স্ক্ৰুড্ৰাইভাৰ লৈ ডকাইতে লুটি নিছিল ধন ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড আছিল মাধৱ দাস ধৃত আন দুটা ডকাইত গুৱাহাটীৰ গাৰুকুছিৰ সুভাষ দাস আৰু দৰঙৰ ধুলা চকৰ কাৰ্তিক শৰ্মা মাধৱ দাসৰ ঘৰ গুৱাহাটীৰ ভঙাগড়ৰ ইন্দ্ৰপুৰত পূৰ্বেও মহানগৰীৰ বিভিন্ন চুৰি ডকাইতিৰ ঘটনাত জড়িত আছিল এই ডকাইতকেইটা ইতিমধ্যে যি ধন উদ্ধাৰ কৰা হৈছে বা বিভিন্ন ধৰণৰ সামগ্ৰী ধন উদ্ধাৰ কৰা হৈছে সেয়া নিৰুপমা এনক্লেভৰ যিসকল ভুক্তভোগী পৰিয়ালত ডকাইতি ঘটনা সংঘটিত কৰিছিল গৰাকীৰ হাতত গতাই দিয়া হৈছে সেই ধনখন আৰু বশিষ্ঠ আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে ভুক্তভোগী আৱাসীসকলে নিৰুপমা এনক্লেভত তাতে এটা মানে বাগলাৰী কেছ ইনচিডেণ্ট হৈছিল য'ত মানে দুটা ঘৰত টাৰ্গেট কৰা হৈছিল এটা ঘৰত একো নাপালে আৰু এটা ঘৰত মূল্যৱান টকাৰ লগতে আৰু সম্পত্তি মানে সেই কৰিছিল লুটি লৈ গৈছিল আৰু এই ঘটনাটোত 3জন মানুহ জড়িত আছিল আৰু আপোনালোকে CCTV ফুটেজটো দেখিছে CCTV ফুটেজত 3জন মানুহ জড়িত আছিল তাৰপিছত সেই আমি যেতিয়া ঘটনাটো চলি আমি ইমিডিয়েটলি প্ৰমোটেড একশ্যন ল'লি তাৰ ভিতৰত আমি 3জন যি মূল অভিযুক্ত আছে যি ঘটনাৰ লগত জড়িত ভেটান বাগলাৰ হয় সিহঁতে মানে ঘৰ চুৰিত গুৱাহাটীৰ বিভিন্ন স্থানত মানে বাগলাৰী কৰি থাকে বিশেষকৈ ফ্লেট এইবিলাকত তেওঁলোকৰ নামটো হ'ল সুভাষ দাস তেওঁৰ হ'ল সুভাষ দাস হ'ল ভাঙাঘৰ মাধৱ দাস হ'ল ধীৰেণপাৰা আৰু কাৰ্তিক শৰ্মাৰ দৰহ এইকেইজনক আমি মানে এই কেছ সংক্ৰান্তে মানে ধৰোঁ আৰু যিহেতু মেইন গোটেইকেইজন এই ঘটনাটো জড়িত CCTV 3জন দেখিছিল নহয় 3জনেই হয় তাৰে ভিতৰত তেওঁলোকৰ পৰা আমি জব্দ কৰোঁ 15,56,000 টকা তাৰপিছত চুৰি কাৰ্যত ব্যৱহৃত স্ক্ৰুড্ৰাইভাৰ হওক ড্ৰেছ হওক আৰু স্কুটি দুখন ব্যৱহাৰ কৰিছিল লগতে আমি তেওঁলোকৰ পৰা মোবাইলো জব্দ কৰোঁ 3টামান যে সেই মোবাইলকেইটা হ'ল নতুন মোবাইল যিলোকে এই মানে চুৰি কাৰ্যৰ পৰা মানে চুৰি কাৰ্যৰ পইচাৰে মানে কিনিছিল ক্ৰয় কৰিছিল আৰু ইয়াৰ ভিতৰত মানে মাধৱ দাসটো মানে মেইন কালপিট হয় তেওঁক কালি আমি পুছ কৰি ৰাতিপুৱা মানে আজি আৰ্লি মৰ্ণিং তেওঁক আৰু লিড কৰি লৈ আমি বস্তু ৰিকভাৰী কামত যোৱাত আমি মানে সেই 10 মাইল জৰাবাটৰ ওচৰত তেওঁ আমাক ভেও পাৰি পলাব চেষ্টা কৰাত তেওঁক আমি তেওঁৰ ভৰিত আমি মানে গুলি এটা মাৰা হয় য'ত ফলত তেওঁ আঘাত হয় আৰু সোণাপুৰত এডমিট কৰা তাৰ পৰা GMCত তেওঁ এতিয়া ট্ৰিটমেণ্ট চলি আছে আৰু এতিয়ালৈকে পইচা জব্দ হৈছে 15,56,000 সেইখিনিয়ে পইচা নিছিল নে তাতকৈ বেছি নিয়া বুলি এতিয়া এইখিনি আমি পাইছোঁ এতিয়া আৰু নহয় এইটো কেছৰ লগতে জড়িত আছে এতিয়ালৈকে আমি যিখিনি পাই আছোঁ তাৰ তদন্ত তোলাবলগী আছে তেওঁলোক আগৰ পৰা ভেটান বাগলাৰ্ছ হয় তেওঁলোক একেলগে বহুত ফ্লেটত কৰিছে গুৱাহাটীত তেওঁলোকে বহুত দিন ধৰি এই বাগলাৰীত জড়িত হৈ আছে মোৰ ঘৰত চুৰ হৈছিল চিলাৰায় পথ নিৰুপমা এনক্লেভ তেতিয়া মানে চুৰ হওঁতে মই আকৌ আহি থানাত এজেহাৰ দিলোঁ কোন থানাত আছিল বাইদেউ আপুনি বশিষ্ঠ থানাত দিছিলোঁ আমাৰ পাঠক ছাৰে ইঞ্চুৰেঞ্চ দিলে মানে 24 আৱাৰ্ছ ভিতৰত মই চুৰটো ওলাই দিম বুলি তেতিয়া গোটেই ষ্টাফ লাগি গোটেই ৰাতি নোখোৱাকৈ 24 আৱাৰ্ছ ভিতৰত মানে চুৰটো ওলাই দিলে এইটো কাৰণে বহুত থেংকছ গতিকে আমিতো প্ৰাউড ফিল কৰিব লাগে আমি অসমত যে আছোঁ আমাৰ আৰক্ষী ইমান স্মাৰ্ট 24 ঘণ্টাৰ ভিতৰত কোনো ওলাই দিব নোৱাৰে হ'লেও আমাৰ অসমৰ আৰক্ষী ওলাই দিছে এইটো কাৰণে আমিতো সদায় প্ৰাউড ফিল কৰিব লাগে যে আমাৰ আৰক্ষী গোটেই আৰু বশিষ্ঠ ষ্টাফে যে ইমান ভাল ৰেছপন্স কৰিছে মই আহিলোঁ OC ছাৰো ইমান ভালকৈ ৰেছপন্স দিলে 5:40 মান হ'ব তেতিয়া আমালোকে আমাৰ এই হস্পিটেলত পুলিচে লৈ আহিছিলে থানা আছিলে বশিষ্ঠ থানাৰ অন্তৰ্গত 10 মাইলত হোৱা বুলি কৈছে ভাঙাগড়ৰ নিবাসী মাধৱ চন্দ্ৰ দাস বুলি আধ্যাত্মিক যুৱকজন লৈ আহিছে তেখেতৰ পুলিচে লৈ আহিছে আৰু বাকীখিনি আমাক আমি পোৱা নাই কি হৈছে বাকী তেওঁক আমি যেতিয়া পৰীক্ষা কৰিলোঁ চাৰ্জিকেল পইণ্ট অফ ভিউত একো নাই হাড্ডি বিভাগৰ পৰা যেতিয়া পৰীক্ষাখিনি কৰিলে তেওঁক দেখা গ'ল যে তেওঁৰ এটা মানে বুলেট ইঞ্জুৰি এণ্ট্ৰি আৰু এক্সিটো সোমোৱা ওলাই দুয়োটাই আছে ভৰিৰ নি তলত তল ভৰিৰ
আৰু তেওঁৰ সেইটো কাৰণে যিহেতু এণ্ট্ৰি এক্সিট আছে কম্পাউণ্ড ফ্ৰেকচাৰ বুলি কয় ফিবুলা বুলি এজন আমাৰ হাত দি থাকে টাইপ 3B ফিবুলাৰ ফ্ৰেকচাৰ তেওঁ মানে ভৰি দিছে লেফ্টত। এতিয়া তেওঁ কেনেকুৱা সুস্থ নেকি? তেখেতক আমি অৰ্থপেডিক্সত এডমিশ্যন দিছোঁ আৰু অলপমান যিহেতু জাষ্ট 5:30 আহিছে আমি গোটেইখিনি চাব লাগিব নাৰ্ভৰ ডেমেজ হ'ব পাৰে কেতিয়াবা এনেকৈ গুটি লাগিলে কাৰণ বহুতখিনি নাৰ্ভবিলাক যায়। বাকী তেজৰ ব্লিডিং চিডিং একো নাই এতিয়া কিন্তু বাকীখিনি আমি পৰীক্ষা আৰু কৰিব লাগিব। সুস্থ আছে এতিয়া বৰ্তমান কিন্তু নিউৰোভাস্কুলাৰ ডেমেজটো আমি লাহে লাহে গম পাম তাৰপিছত বাকী কিছুমান পৰীক্ষা লাগিব। জুবিন ক্ষেত্ৰৰ সমীপত পুনৰ অনাকাংক্ষিত ঘটনা। দুষ্কৃতিকাৰীৰ লক্ষ্য সোণাপুৰৰ জুবিন গাৰ্গে জিৰণি লোৱা সেই বিশেষ স্থান। নিশা উভালি পেলোৱা হ'ল জুবিন গাৰ্গে জিৰণি লোৱা বিশেষ শিল, দলিয়াই দিয়া হ'ল গামোচা, জুবিন গাৰ্গলৈ অনুৰাগী আগবঢ়োৱা চাকি উপহাৰ, লগাই দিয়া হ'ল প্ৰাইভেট প্ৰপাৰ্টি ন' এণ্ট্ৰি শীৰ্ষক বিশেষ ফলক। জুবিন ক্ষেত্ৰৰ চাফ চিকুণ কৰা যুৱক অৰ্জুন ৰংপিয়ে সামাজিক মাধ্যমযোগে সমগ্ৰ ঘটনা অৱগত কৰাত এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি দৃশ্য দেখুৱাইছোঁ, এয়া জুবিন ক্ষেত্ৰৰ সমীপতে থকা সেই বিশেষ স্থান। এক বিশেষ স্থান, এক পবিত্ৰ স্থানত পৰিণত হৈছে এই স্থান কাৰণ আজিৰ পৰা প্ৰায় 12-13 বছৰ পূৰ্বে জুবিন গাৰ্গে সংগীতানুষ্ঠানৰ পৰা গুৱাহাটীলৈ উভতি অহাৰ পথত হঠাৎ গাড়ীৰ পৰা নামি গৈ জিৰণি লৈছিল এই বিশেষ শিল চটাত আৰু সেই শিল উভালি পেলোৱা হ'ল। দুৰ্বৃত্তই এই স্থান লণ্ডভণ্ড কৰাত দুঃসাহস কৰিলে। এয়া দৃশ্য দেখুৱাইছোঁ, চাওক কেনেদৰে লণ্ডভণ্ড কৰিলে এই স্থানডোখৰ য'ত নেকি জুবিন গাৰ্গৰ অনুৰাগীসকলে চাকি বন্তি জ্বলাই প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই আহিছে। এই স্থানডোখৰত জুবিন গাৰ্গৰ অনুৰাগীসকলে গামোচা দি আহিছিল আৰু সেই গামোচাসমূহ কাটি টুকুৰা টুকুৰ কৰি পেলাই দিয়া হ'ল আৰু তাৰ পিছতে আঁৰি দিয়া হ'ল এখন বিশেষ ফলক। তাত উল্লেখ কৰা আছে প্ৰাইভেট প্ৰপাৰ্টি ন' এণ্ট্ৰি। ইমান আলাই পেলাই মানে উগলি পেলাব লাগে নেকি? হা, প্ৰাইভেট প্ৰপাৰ্টি ন' এণ্ট্ৰি, গম পাইছোঁ ন' এণ্ট্ৰি হৈছে কিন্তু এইবিলাক কৰিব পাৰে জানো? মালা ছিঙি পেলাইছে, চাকিবিলাক ভাঙি পেলাইছে, ফটোবিলাক জুবিনদাৰ আপোনালোকে পেলাইছে, এইবিলাক কৰিব পাৰে জানো? কাটি আপোনালোকে লণ্ডভণ্ডি কৰি পেলাইছে এইবিলাক। অসমবাসী ৰাইজে বিবেচনা কৰক, ইমান নিষ্ঠুৰ মানুহ, ভগৱানে আপোনালোকক শান্তি নিদিব। আপোনালোকে যি অন্যায় কৰিছে সেই অন্যায় পাপ আপোনালোকে ভুগিব লাগিব। লগতে আমাৰ জাতীয় যি ভাবুকি, সেই ভাবুকি আজি ইয়াত আমি দেখিবলৈ পাইছোঁ যে কাৰ্বি জনগোষ্ঠীৰ যি পৰম্পৰা, যি মানুহ মৃত্যু হোৱাৰ পিছত শিলখন ফুটা হয়, এই শিলখন আপোনালোকে আজি অপমান কৰিছে। বহুত বেয়া লগা দৃশ্য। এইখন আজি উঘলি পেলোৱা গৈছে। আপোনালোকক মই দেখাব বিচাৰিছোঁ, চাব আপোনালোকে ইমান অৱস্থা বেয়া কৰি এই শিলখন সিহঁতে উঘলি পেলাইছে। জানো যে কোনোবা প্ৰাইভেট প্ৰপাৰ্টি, সেইটো গম পাইছোঁ কিন্তু সেইটো বুলি যে ইমান আলাই পেলাই মানে উঘলি পেলাব লাগে নেকি? হা, প্ৰাইভেট প্ৰপাৰ্টি ন' এণ্ট্ৰি, গম পাইছোঁ ন' এণ্ট্ৰি হৈছে কিন্তু এইবিলাক কৰিব পাৰে জানো? মালা ছিঙি পেলাইছে, চাকিবিলাক ভাঙি পেলাইছে, ফটোবিলাক জুবিনদাৰ আপোনালোকে পেলাইছে। মানকাচৰত চোৰাং গৰু সৰবৰাহকাৰীলৈ গুলী চালনা। চোৰাং গৰু সৰবৰাহকাৰীলৈ লক্ষ্য কৰি BSFৰ গুলী। শ্বাহেৰ আলী নামৰ গৰু সৰবৰাহকাৰীটোক গুলীবিদ্ধ। কুকুৰমাৰা দ্বিতীয় খণ্ড গাঁৱত ঘৰ শ্বাহেৰ আলীৰ। হাতচিঙিমাৰীৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি শ্বাহেৰক। উল্লেখযোগ্য যে আজি পুৱতি নিশা প্ৰায় 4 বজাত এদল চোৰাং গৰু সৰবৰাহকাৰীৰ দলে কুকুৰমাৰা সীমান্তৰে গৰু সৰবৰাহ কৰাৰ সময়ত BSFৰ জোৱানে বাধা প্ৰদান কৰে যদিও বাধা নামানি গৰু সৰবৰাহ কৰিবলৈ লওঁতে সীমান্ত সুৰক্ষা বাহিনীৰ কৰ্তব্যৰত জোৱানে চোৰাং গৰু সৰবৰাহকাৰীলৈ লক্ষ্য কৰি গুলী চালনা কৰে। BSFৰ গুলীত আঘাতপ্ৰাপ্ত শ্বাহেৰ আলী নামৰ চোৰাং সৰবৰাহকাৰীটো। শ্বাহেৰ আলীৰ পৰা BSFে দুটাকৈ চোৰাং গৰু আৰু আন আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰি জেৰা অব্যাহত ৰাখিছে। 8 তাৰিখে কি হ'ব গৌৰৱ গগৈৰ? 8 ফেব্ৰুৱাৰীত ফাদিল হ'ব ভাৰত বিৰোধী বৃহৎ ষড়যন্ত্ৰ। 8 ফেব্ৰুৱাৰীত কেৱল গৌৰৱৰ প্ৰসংগই নোলাই ভাৰত বিৰোধী বৃহৎ ব্যৱস্থা এটা ফাদিল কৰা হ'ব। সোণাপুৰত সাংবাদিকৰ আগত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 8 তাৰিখে ৰাতিপুৱা প্ৰেছ কনফাৰেন্স আছে। তাত অকল গৌৰৱ গগৈৰ কথাই নোলায়, এটা ডাঙৰ চক্ৰান্ত, গোটেই ব্যৱস্থা এটাৰ বিষয়ে উল্লেখ হ'ব আৰু এই বিষয়ে মই ইতিমধ্যে গুৱাহাটীত প্ৰেছ কনফাৰেন্সত কৈ দিছোঁ। 8 তাৰিখে 11টা বজাত আমি সকলোকে আকৌ লগ পাম।
অখিল গগৈৰ চৰকাৰ আৰু 500 বছৰ পাছতো নাহে কংগ্ৰেছৰ চৰকাৰ বাংলাদেশ নাইবা পাকিস্তানতহে হ'ব 8 ফেব্ৰুৱাৰীৰ পাছত মোক গালি পাৰিবলৈ লগ হৈছে তিনি গগৈ গালি পৰাৰ লগ বিচাৰি অখিল লুৰিনৰ কাষ চাপিছে গৌৰৱ অখিল লুৰিনলৈ মোৰ পৰামৰ্শ সুবিধাটো এতিয়াই লৈ লওক 8 ফেব্ৰুৱাৰীৰ পাছত অখিল লুৰিনৰ গুৰুত্ব নাথাকিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ তেওঁলোকৰ চৰকাৰ হয় পাকিস্তানত আহিব নহলে বাংলাদেশত আহিব অখিল গগৈ চৰকাৰ অসমত আৰু 500 বছৰ পিছতো নাহে মোৰ পৰা লিখি লওক এইটো 8 তাৰিখৰ মিটিংখনত যাতে ছাপোৰ্ট পায় 8 তাৰিখে মই কিবা কোৱাৰ পিছত যাতে তিনিজনে মোক গালি পাৰিব পাৰে সেইকাৰণে গৌৰৱ গগৈ এওঁলোক দুজনৰ ওচৰ চাপিছে মই এওঁলোক দুজনক কওঁ যে সুবিধাটো এতিয়াই লৈ লওক 8 তাৰিখৰ আগতে চিটখিনি লৈ লওক 8ৰ পিছত আৰু আপোনালোকৰ গুৰুত্ব নাথাকিব গতিকে আপোনালোকে যি চিট ল'ব খুজিছে 8 তাৰিখৰ আগতে লৈ লওক কাৰণ গৌৰৱ গগৈক আপোনালোকৰ সহায়ৰ প্ৰয়োজন আছে আৰু এনেকুৱা সহায় কৰিব গ'লে আপোনালোক নিজেও বদনামী হ'ব গতিকে যদি বদনামী হয়েই তাৰ মূল্যটো 8 তাৰিখৰ আগতে লৈ লওক বাংলাদেশৰ পৰা অহা মিয়াক মই ভয় কৰোঁ নেকি দিল্লীত কেছ দিয়া কোনোবা হৰ্ষ মান্দেৰক মই ভয় কৰোঁ নেকি মই মাৰ গাখীৰ খাই ডাঙৰ হৈছোঁ বুলি পুনৰ মিয়াক হুংকাৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই মই ভালহে পাওঁ মই অলপ পপুলাৰ হৈ যাওঁ এইবিলাকৰ পৰাতো মই ভয় নাখাওঁ মইতো মাৰ গাখীৰ খাই জন্ম হৈছোঁ গতিকে মিয়া ৰাজনীতি কৰা মানুহক বা বাংলাদেশৰ পৰা অহা ঘুচপেঠীয়া বুলি যাক কয় সিহঁতক কি হিমন্ত বিশ্ব শৰ্মাই ভয় কৰে নেকি এইটোতো মানুহৰ ভুল আছে যে কোনোবা এটা হৰ্ষ মান্দেৰে দিল্লীত মোক কেছ দিছে তাক মই ভয় কৰোঁ নেকি মইতো মাৰ গাখীৰ খাই জন্ম হৈছোঁ না বিজেপি অগপৰ নেতা মই বিজেপি জিকিলেই মই মুখ্যমন্ত্ৰী অগপ জিকিলেও মই মুখ্যমন্ত্ৰী ডিমৰীয়াৰ প্ৰাৰ্থী সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জিকিম এইবাৰ আমি বিজেপি এজিপি একেই হয় বিজেপি আৰু এজিপিৰ কোনো পাৰ্থক্য নাই বিজেপি জিকিলেও মুখ্যমন্ত্ৰী বিজেপিৰে হ'ব এজিপি জিকিলেও মুখ্যমন্ত্ৰী বিজেপিৰে হ'ব গতিকে এইবিলাক কাজিয়া পেচালৰ কোনো স্কোপ নাই আৰু আমাৰ দুইটা পাৰ্টিৰ লক্ষ্য এটাই যে অসমত NDA চৰকাৰ স্থাপন কৰা আৰু ডিমৰীয়া আমি ভাল কৰি জিকিম ডিমৰীয়া মানুহে আমাক চবকে বহুত ভাল পায় যুৱ প্ৰাৰ্থী থাকিব মহিলা প্ৰাৰ্থী থাকিব বয়োজ্যেষ্ঠও থাকিব সকলোৰে এটা উচিত পাৰ্চেণ্টেজ থাকিব বৰাক উপত্যকাৰ হাইলাকান্দিত প্ৰশাসনৰ উচ্ছেদ অভিযান হাইলাকান্দিৰ ঘাৰমুৰা সংৰক্ষিত বনাঞ্চলৰ দামচৰাত উচ্ছেদ অভিযান সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বাস কৰা 522টা পৰিয়ালৰ ঘৰত উচ্ছেদ প্ৰশাসনৰ 35খন এক্সেভিটৰ 1500ৰো অধিক নিৰাপত্তাৰক্ষী 2 শতাধিক বন বিভাগৰ কৰ্মীৰ সমৰ সজ্জাৰে পুৱাৰে পৰা প্ৰশাসনে অব্যাহত ৰাখিছে উচ্ছেদ অভিযান অবৈধভাৱে দখল কৰা 2800 বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান আমি যি উচ্ছেদ অভিযান লৈছোঁ এইটো এজ পাৰ ল লৈছোঁ গতিকে এইটো আমি সমাধান কৰাৰ কাৰণে প্ৰথমতে 1 মাহৰ নটিচ দিলোঁ 1 মাহৰ নটিচত তেওঁলোকে কেইজন মানে ডকুমেণ্ট দেখাইছিলে যদিও সেইটো মানে উইদাউট এনি মেৰিট গতিকে আমি দেখিলোঁ তেওঁলোকৰ ভৰিৰ তলত মাটি নাই হাতত কাগজ নাই ডেট মিনছ ৰিজাৰ্ভ ফৰেষ্টৰ ভিতৰত এনেকুৱা ভেলিড কাগজ তেওঁলোকৰ দেখাব পৰা একো নাই গতিকে 1 মাহৰ পিছত তেওঁলোকক আমি কৈছোঁ আকৌ মাইকিং কৰিছোঁ তাৰপিছত তেওঁলোকক মহামান্য আদালতে 10 দিন টাইম দিছিলে সময়সীমা বান্ধি দিছিলে 10 দিনত তেওঁলোক কি ক'ব লগা আছে আমাৰ ওচৰত আহিছিলে কিন্তু সেম ডকুমেণ্ট তেওঁলোকে দেখুৱাই আছে কাৰণ ৰিজাৰ্ভ ফৰেষ্টত আপোনালোকে জানে হাইলাকান্দিত 2খন ৰিজাৰ্ভ ফৰেষ্ট আছে এখন কাটাখাল আৰু এখন ইনাৰ লাইন ইয়াত আমি য'ত থিয় হৈছোঁ এইখিনি ঘাৰমুৰা ৰেঞ্জ টোটেলি ইনাৰ লাইন ফৰেষ্ট হয়
তো ইনাৰ লাইন ফৰেষ্টত মানে যিখিনি অবৈধকাৰী মানে মানুহ মানে অবৈধভাৱে দখল কৰিছে তেওঁলোকে এনেকুৱা ভেলিড ডকুমেণ্ট একো দেখুৱাব পৰা নাই, যাৰ কাৰণে তেওঁলোকে কিছুমান মানুহ নিজে নিজে উঠি গৈছে। আৰু আজি আমি সেইকাৰণে আমাৰ প্ৰশাসনৰ পৰা ফৰেষ্ট হওক, পুলিচ হওক, মেজিষ্ট্ৰেট হওক শান্তিপূৰ্ণভাৱে কাম কৰি আছে। আপোনালোকে বেকচাইডে দেখি আছে, মানে কোনো বাধা নোহোৱাকৈ কাম কৰি আছে। গতিকে আমি চবকে সসন্মানে যাব দিছোঁ। বিশ্বত বহুলভাৱে ব্যৱহৃত হৈছে কৃত্ৰিম বুদ্ধিমত্তা। পৰৱৰ্তী চৰকাৰত AI ব্যৱহাৰ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। সকলো চৰকাৰী কামত ব্যৱহাৰ হ'ব কৃত্ৰিম বুদ্ধিমত্তা। AI ব্যৱহাৰৰ ফলত ৰাহি হ'ব চৰকাৰী ধন। এতিয়া ছফ্টৱেৰ ব্যৱহাৰ হৈ আছে চৰকাৰী কাম কাজত। নলা পথ নিৰ্মাণতো ব্যৱহাৰ কৰা হ'ব AI প্ৰযুক্তি। পথ নিৰ্মাণত একাংশ ঠিকাদাৰে দিয়ে অধিক বিল। AI ব্যৱহাৰৰ ফলত ঠিকাদাৰৰ ভুৱা বিল ওলাই পৰিব। ঠিকাদাৰে চিমেণ্টৰ ক্ষেত্ৰতো দিব নোৱাৰিব অধিক বিল। এইবাৰ কেন্দ্ৰীয় বাজেটতো বিশেষ গুৰুত্ব লাভ কৰিছে AI। এপইণ্টমেণ্ট, ট্ৰান্সফাৰ, most of the government services আমি লৈ আহিলোঁ। বাকী যিখিনি লৈ আহিলোঁ তাতো বেকৰুমৰ কাম এতিয়াও কৰিবৰ কাৰণে মানুহ অফিচত যাব লাগে। যদি আমি AI গভৰ্ণমেণ্টত ইউজ কৰোঁ এক্সটেনচিভলি, তেতিয়াহ'লে বেকৰুমৰ কামখিনিৰ কাৰণেও কোনো যাব নালাগে। চ' উই কেন বি এ লিডিং ষ্টেট ইন ইণ্ডিয়া, যে গোটেই গভৰ্নেন্সত আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এক্সটেনচিভলি ইউজ কৰা। যদি আজি আমি এটা এক্সাম্পল দিলোঁ যে আমি ইয়াতে এখন মেৰেজ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, আমি কিয় গভৰ্ণমেণ্ট অফিচত যাব লাগে? দুইজন মানুহ থিয় হ'ল, য'ত থিয় হ'ল তাৰ পৰা দে উইল এক্টিভেটেড দ্য ভিডিঅ' লিংক, ৰেজিষ্টাৰ উইল ইণ্টাৰেক্ট উইথ দ্য কাপল থ্ৰু দ্য ভিডিঅ' লিংক, হৈ গ'ল। যদি স্পেচিয়েল মেৰেজ এক্ট হয় দেন উইল নট ডু ডেট, বাট নৰ্মেল হিন্দু মেৰেজ এক্ট, হোমত বিয়া হৈয়ে গৈছে, আমেৰিকা ইংলেণ্ডত যোৱাৰ আগতে এখন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগে, জাষ্ট এ ফৰ্মেলিটি। সেইটোৰ কাৰণে মানুহজনে 10 দিন যাব লাগে ইন দ্য অফিচ অফ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ। কিন্তু আমি যদি কওঁ যে এপইণ্টমেণ্ট, আৰু এপইণ্টমেণ্টটো মানুহজনে নিদিয়ে, কেপাচিটি লিখা থাকিব যে ডেইলি 6 এপইণ্টমেণ্ট। চ' AI এপইণ্টমেণ্টটো ফিক্স কৰি দিব। অফিচাৰজন বাধ্য যে 11টা বজাত মাই এপইণ্টমেণ্ট ইজ অলৰেডি ফিক্সড। চাব ৰেজিষ্টাৰজনে লোড কৰি থৈ দিব যে আই কেন ডু 6 এপইণ্টমেণ্ট, 10টাৰ পৰা 12টা। যোনে এপ্লাই কৰিব AI ফিক্স কৰি দিব এপইণ্টমেণ্টটো। কাৰো কোনো কথা নাই, কোনেও বেয়া নাপায়, ধুনীয়াকৈ য'তে বহি আছে দুইগৰাকী গিৰিয়েক ঘৈণীয়েক এক জেগাত থিয় হৈ গ'ল, যিখিনি প্ৰশ্ন কৰিব লগা আছিল কৰিলোঁ, মেৰেজ চাৰ্টিফিকেট লগে লগে এপতে জেনেৰেট হৈ গ'ল। আৰু গভৰ্ণমেণ্টক তেতিয়া মানুহে পইচাও দিব, ইউ উইল আৰ্ণ ৰেভিনিউ অলছ'। গতিকে এই কামখিনি আপোনালোকে এইবাৰ এটা চেলেঞ্জ হিচাপে লওক যে নেক্সট 5 yearsত অসমত যাতে গভৰ্ণমেণ্টখন আমি একেবাৰে ইজি কৰি দিব পাৰোঁ। অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক গুৱাহাটী অধিৱেশনৰ প্ৰতিনিধি সভাত অপ্ৰীতিকৰ পৰিস্থিতি। কাৰ্যনিৰ্বাহকত বৰ্তমানৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকাল বৃদ্ধিৰ প্ৰস্তাৱ নচ্ছাত কৰাৰ পিছতো প্ৰতিনিধি সভাত আকৌ উত্থাপন একেই প্ৰস্তাৱ। বিৰোধিতাৰ পিছতো সভাপতিয়ে স্বইচ্ছাৰে কাৰ্যকাল বৃদ্ধি কৰিব বিচৰাৰ অভিযোগ। সভাপতি মুৰ্দাবাদ, সভাপতি হাই হাই ধ্বনিৰে উত্তাল হ'ল অধিৱেশন থলী। প্ৰধান সেই সমস্যাটো সমাধানৰ বাবে কিবা ব্যৱস্থা কৰিব নেকি? আচলতে গোটেই বস্তুটো চাওক, শৃংখলাটো এজনে ৰাখিব নোৱাৰে। যেতিয়া বহুত হাজাৰ মানুহ গোট খায়, জনসাধাৰণ যেতিয়া গোট খায়, জনা বুজা শিক্ষিত মানুহবোৰ যেতিয়া গোট খায়, শৃংখলাৰ কথাটো ক'বলগীয়া নাথাকেই আচলতে।
আৰু কালি মোক এটা কথা কৈছে, মই উদাহৰণতে ক'ব পাৰোঁ, কালি পতাকা উত্তোলন কৰোঁতে কোনোবাই জোতা পিন্ধি কৰিছে। মোক তেতিয়া ঘোষকে ক'বলৈ কৈছে, আপোনালোকে লক্ষ্য কৰিছে যে মোক ক'বলৈ কৈছে যে জোতাযোৰ খুলি ল'ব লাগে বুলি আপুনি ঘোষণা এটা কৰি দিয়ক। মই সেইটো নাই কৰা। ঠিক তেনেকৈ শৃংখলা ৰাখিব, শিক্ষিত সমাজ এখনক শৃংখলা ৰাখিবৰ কাৰণে মই নকওঁ, মই কালি কোৱাও নাই। গতিকে মই ভাবোঁ শৃংখলাবদ্ধ মই হ'লেই নহ'ব, সকলো হ'ব লাগিব। আমি সমাজ এখন শৃংখলিতভাৱে পাতিবলৈ হ'লে, সমাজবিলাক নিৰ্মাণ কৰিবলৈ হ'লে আমি সকলোৱে শৃংখলাবদ্ধ হ'ব লাগিব। মই কিন্তু আজিৰ তাৰিখত ক'ব নোৱাৰোঁ মই দিয়া নীতি নিয়মবিলাক, সভাই দিয়া নীতি নিয়মবিলাক, আমাৰ সংবিধানে দিয়া নীতি নিয়মবিলাক মই অকলে সম্পন্ন কৰিব নোৱাৰোঁ। বিধানসভা নিৰ্বাচনত অসমত 30ৰ পৰা 35খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব তৃণমূল কংগ্ৰেছে। নিৰ্বাচনৰ পূৰ্বে বংগকন্যা মমতা বেনাৰ্জীৰ ভৱিষ্যৎবাণী। পশ্চিমবংগ, তামিলনাডু আৰু কেৰালাত জয়ী হ'ব তৃণমূল কংগ্ৰেছ, কিন্তু অসমত তৃণমূল কংগ্ৰেছ হাৰিব বুলি মন্তব্য মমতা বেনাৰ্জীৰ। I will tell them, if you have the guts, fight the battle politically. We are ready to fight in inch to inch. But Bengal will win, Tamil Nadu will win, Kerala will win, and Assam they will lose. গুৱাহাটীৰ বৰাগাঁৱৰ পৰা নিৰুদ্দেশ হৈছে এটি শিশু। বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডৰ সমীপৰ পৰা নিৰুদ্দেশ হৈ আছে হেমন্ত বড়ো নামৰ এটি 11 বছৰীয়া কিশোৰ। 28 জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে হেমন্ত বড়ো। বিনাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ হেমন্ত। শিশুটিৰ সম্ভেদ লাভ কৰিলে 7086590391 এই নম্বৰটোত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালে। ফোন নম্বৰটো আমি পুনৰবাৰ উল্লেখ কৰিছোঁ, 7086590391। শিশুটিৰ সম্ভেদ লাভ কৰিলে কোনো লোকে এই নম্বৰটোত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালটিয়ে। চিলনী চোৰৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান। পাণবজাৰ আৰক্ষীৰ জালত পুনৰ 8টাকৈ চিলনী চোৰ। চোৰকেইটাৰ পৰা জব্দ কৰা হৈছে 6টা মোবাইল ফোন। দীৰ্ঘদিন ধৰি ফাঁচীবজাৰ এলেকাত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল চোৰৰ দলটোৱে। বিভিন্নজনৰ পৰা মোবাইল থপিয়াই নিছিল চোৰকেইটাই। দেওবাৰেও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 13টা দুৰ্ধৰ্ষ চোৰ। তিনিচুকীয়া বাহাদুৰ চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে এগৰাকী যুৱতীক। দুৰ্ঘটনাত থিতাতে মৃত্যু হয় দীপালী মুণ্ডা নামৰ যুৱতীগৰাকীৰ। এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি বাহাদুৰ চাৰিআলিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। যুৱতীগৰাকীৰ ন্যায়ৰ দাবীত তিনিচুকীয়া দুলীয়াজান ঘাইপথ অৱৰোধৰ ফলত উত্তেজিত এক পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। জনতা যথেষ্ট উত্তেজিত হৈ পৰে। ঘটনাস্থলীত বৰডুবি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়। দীৰ্ঘদিন ধৰি বাহাদুৰ চাৰিআলিত অবৈধভাৱে মাটি খনন কৰি অহাৰ অভিযোগ। বাৰে প্ৰতি কৈ থকাৰ পিছতো চৰকাৰে বা আমাৰ বৰডুবি প্ৰশাসনে একো গুৰুত্ব নিদিয়াৰ বাবে আজি এই আমাৰ বাহাদুৰ চাৰিআলিখনত এনেধৰণে পথ দুৰ্ঘটনা দেখা পাইছে। হয়, আমাৰ এই বৰপেটা বঙালী গাঁৱৰ ছোৱালী এজনী 18 বছৰ হৈছে, আজি এই পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰা হৈছে। ইয়াৰ বিষয় হৈছে বৰডুবি পুলিচ প্ৰশাসনে। যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়ালৈকে আমাৰ ডেড বডি নুঠিব, আৰু গাড়ীৰ মালিক যেতিয়ালৈকে নাপাওঁ তেতিয়ালৈকে আমি একো কৰিব নোৱাৰিম। গাড়ী মালিক লাগে, তাৰ পাছত আমাক ন্যায় লাগে, আৰু যেতিয়ালৈকে নহয় তেতিয়ালৈকে আমি বহি থাকিম। আমাৰ এই স্পষ্ট কথা। গুৱাহাটীত চাইবাৰ প্ৰকল্পৰ ভয়ংকৰ জাল। জাইকাৰ পানী যোগানৰ নামত প্ৰবঞ্চনা অপৰাধীৰ। জাইকাৰ পানী বন্ধ হ'ব বুলি প্ৰথমে গ্ৰাহকলৈ প্ৰেৰণ কৰে পুছ মেছেজ, আৰু পুছ মেছেজত অহা লিংকত ক্লিক কৰিলে চাইবাৰ চক্ৰই একাউণ্টৰ পৰা সৰকাই নিয়ে ধন। চাইবাৰ অপৰাধীৰ জালত 4 প্ৰবঞ্চক। পুনৰ জনাইছোঁ, চাইবাৰ আৰক্ষীৰ জালত পৰিছে 4টা প্ৰবঞ্চক। বিভিন্নজনৰ পৰা 4 প্ৰবঞ্চকে লুটিলে প্ৰায় কোটি টকা। ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত ওৰে নিশা চাইবাৰ আৰক্ষীয়ে চলাইছিল অভিযান। বেলতলা, হাতীগাঁও, জালুকবাৰী আৰু চিপাঝাৰত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে 4 প্ৰবঞ্চকক।
ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে সুখবৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীয়ে মুকলি কৰে স্বাগত সতীৰ্থ 2.0 পৰ্টেল ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে বুজাবুজিৰ জৰিয়তে সুবিধাজনক ঠাইলৈ হ'ব পাৰিব বদলি 2025 বৰ্ষত স্বাগত সতীৰ্থ 1.0 জৰিয়তে সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে বহু চৰকাৰী কৰ্মচাৰী প্ৰথম সংস্কৰণত 31,000 চৰকাৰী কৰ্মচাৰীয়ে পঞ্জীয়ন কৰিছিল 9,004 গৰাকী কৰ্মচাৰীয়ে এই পৰ্টেলটোৰ জৰিয়তে বদলি হৈছে সুবিধাজনক স্থানলৈ এই বদলিৰ যিটো প্ৰক্ৰিয়া তাক অধিক স্বচ্ছ কৰা আৰু কৰ্মচাৰীসকলে কোনো কাৰ্যালয়লৈ নহাকৈ নিজৰ কৰ্মভূমিৰ পৰাই নিজে বিচৰা জিলাখনলৈ যোৱাৰ বাবে এটা সহজ আৰু সৰল প্ৰক্ৰিয়া স্বাগত সতীৰ্থ যিটো আজি আমি পৰ্টেল মুকলি কৰিছোঁ এই পৰ্টেলটোত প্ৰথমতে যিসকল চৰকাৰী কৰ্মচাৰীয়ে নিজ কৰ্মভূমিৰ পৰা আন এখন কৰ্মভূমিলৈ যাব বিচাৰে তেওঁলোকে নিজৰ নাম পোনপ্ৰথমে পঞ্জীয়ন কৰে পঞ্জীয়ন কৰাৰ পিছত যেতিয়া সকলোৱে পঞ্জীয়ন কৰে কোনে ক'ত যাব বিচাৰিছে পঞ্জীয়নৰ সময়ত তেখেতসকলে 5খন জিলাৰ নাম আগবঢ়ায় যদি এজন কৰ্মচাৰী বৰাক উপত্যকাত কাম কৰি আছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ তেওঁ 5খন জিলাৰ নাম দিব যেতিয়া স্ক্ৰিনত এই পঞ্জীয়নভুক্ত কৰা সকলোৰে 5খন জিলাৰ পছন্দ আহি পৰে আৰু প্ৰত্যক্ষ কৰি ট্ৰান্সফাৰ নহলেও যদি 3জন বা 4জন বা 5জন লগ লাগিলে এই চেইনটো কমপ্লিট হয় তেনেকৈও আমি আবেদন কৰাৰ লগে লগে কম্পিউটাৰৰ জৰিয়তে তাক এটা সিস্টেমেটিক প্ৰচেছৰ জৰিয়তে কেণ্ডিডেটজনৰ সন্মুখলৈকে আহে যে আপুনি 5খন জিলা বিচাৰিছিলে 5খন জিলাৰ 5 নম্বৰ জিলাখন আপোনাৰ বাবে উপলব্ধ বা 1 নম্বৰ জিলাখন আপোনালোকৰ বাবে উপলব্ধ আৰু যেতিয়াই তেওঁ কনসেন্ট দিব তেতিয়াই আমাৰ হেড অফ দা ডিপাৰ্টমেণ্টৰ সন্মুখলৈকে আহি পৰে যে এই দুইজন ব্যক্তি বা এই চেইনটোক আমি অনুমোদন দিব লাগে যাতে স্বাগত সতীৰ্থ পৰ্টেলে ট্ৰান্সফাৰ অৰ্ডাৰ জেনেৰেট কৰিব পাৰে এই প্ৰক্ৰিয়াটো সাধাৰণতে অসমৰ বাহিৰে ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে গ্ৰহণ কৰা নাই ইফালে ফ্লেট বা মাটি কিনাৰ বাবে মুকলি কৰা হ'ব এপ ফ্লেট মাটি কিনাৰ বাবে পঞ্জীয়ন কৰিব পাৰিব এপত মুখ্য সচিবক এই এপ মুকলি কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ অহা বছৰৰ ভিতৰত মুকলি হ'ব এটা বিশেষ এপ নলা নৰ্দমা মেৰামতিৰ কাৰণে মুকলি হ'ব আন এটা এপ গুৱাহাটীৰ নলা অথবা বেয়া পথৰ তথ্য ল'ব এই এপ যোগে বেয়া নলা বেয়া পথৰ ফটো তুলি এপত দিব পাৰিব সকলো লোকে বিভাগীয় লোকে এপৰ তথ্য লৈ মেৰামতি কৰিব পথ তথা নলা লোকসেৱা ভৱনত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে লং ৰান নেক্সট ইয়াৰৰ কাৰণে আমি এটা ডাঙৰ কথা চিন্তা কৰিব লাগে যে আমি গুৱাহাটীত ফ্লেট কিনো বা কোনোবা জেগাত মাটি কিনো কিন্তু ৰেজিষ্টাৰ অফিচত গৈ আমি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে লাইন পাতি থাকিব লাগে তো য'ত মই মাটি কিনো তাতে ৰেজিষ্টাৰজন কিয় আহি যাব নোৱাৰে তেওঁতো আহিব নালাগে এপ এটাহে আহিব লাগে গতিকে লাহে লাহে যেনেকৈ আমি ট্ৰান্সপৰ্ট অফিচত এতিয়া মানুহ অহাৰ সংখ্যাটো এক প্ৰকাৰ প্ৰায়ে কমি গ'ল কালি মই দেখিছোঁ আমি যেতিয়া কৈছিলোঁ যে ডিলাৰে ৰেজিষ্ট্ৰেশ্যন ইছ্যু কৰিব আছাম ৱাজ ফাৰ্ষ্ট কেইদিনমান আগতে তেলেংগানা গভৰ্ণমেণ্টত কৰিছে কিন্তু তেওঁলোকৰ ছ'চিয়েল মিডিয়া বেছি কাৰণে তাত কৈছে তেলেংগানাই ফাৰ্ষ্ট টাইম কৰিছে মই আৰু উত্তৰ দিয়া নাই যে অসমে বহুত আগতে কৰিছে বুলি চ' তাৰ পৰা মই বুজিলোঁ যে টুডে আছাম ইজ লিডাৰ in implementing many innovative scheme আমি সৰু ৰাজ্য গতিকে ডাঙৰ ৰাজ্যৰ লগত জেট কৰাটো ঠিক নহয় কিন্তু আপোনালোকে টিভিত বা মিডিয়াত সাৰ্চ কৰিলে পাব যে তেলেংগানাই আৰম্ভ কৰিছে ডিলাৰে ৰেজিষ্টাৰ কৰি দিব পাৰে তাৰমানে গাড়ী এখন কিনাৰ পিছত ইয়াৰ দ্বিতীয় অফিচত যাব নালাগে য'ত গাড়ী কিনিছো তাতে ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু তেওঁলোকে নেশ্যনেল এডভাৰটাইজ দি এই স্কিমটো আৰম্ভ কৰিছে
আমি কেতিয়া কৰিছোঁ 2022 চনতে আৰু সাইলেন্টলি ইয়াত হয়তো আলোচনাই হোৱা নাই কথাটো যোনে সুবিধা পাইছে তেওঁ আলোচনা কৰি আছে গতিকে মই ভাবো যে আমি থ্ৰু নিউ ইনোভেশন এপ্লিকেশন অফ AI যেতিয়া এপটোত AI থাকিব যদি কোনোবাই ভুল ৰেজিষ্ট্ৰেচন কৰিছে লগে লগে আমাৰ ডেটাটো ড্ৰেগ কৰি আনিব যে এই মাটিটো অলৰেডি সোল্ড হয় তেতিয়া এপটোৱে নলবই আগত কি আছিল যে মানুহজনে জানে যে এই মাটিটো অমুকৰ মাটি কিন্তু ৰেজিষ্ট্ৰেচনটো হৈ গৈছে কাৰণ কম্পিউটাৰে তাক এলাউ কৰে আমাৰ ইয়াতে আমি AI আনিব লাগে যে যদি ৰবি কোটাৰ মাটি মই ল'ব খুজিছো লগে লগে কম্পিউটাৰটোৱে ক'ব ল্যান্ড ইজ অলৰেডি ইমিউটেটেড ইন দ্য নেম অফ ৰবি কোটা সো হি নল'বই আৰু হি উইল নট প্ৰচিড যেনেকে আজি আমাৰ ইয়াতে আগৰ 9000 লৰাই নাম এন্ট্ৰি কৰিব খুজিলে ক'ব যে ইউ আৰ ব্লক বিকজ ইউ হেভ অলৰেডি এভেইলড দিছ অপৰচুনিটি এক গুৰুত্বপূৰ্ণ খবৰ ICCয়ে নিলম্বন কৰিব পাৰে পাকিস্তানক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা নিলম্বিত হ'ব পাৰে পাকিস্তান T20 বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে নেখেলাৰ সিদ্ধান্ত লৈছিল পাকিস্তানে ICCক নজনোৱাকৈ পাকিস্তান ক্ৰিকেট বোৰ্ডে লৈছিল এই সিদ্ধান্ত পাকিস্তান চৰকাৰে পাকিস্তান ক্ৰিকেট দলক T20 বিশ্বকাপ খেলাৰ অনুমতি দিছে কিন্তু ভাৰতৰ বিৰুদ্ধে খেলিবলৈ নিদিয়ে পাক চৰকাৰে 15 ফেব্ৰুৱাৰীত কলম্বোত আছিল ভাৰত পাকিস্তানৰ খেল পাকিস্তান ক্ৰিকেট বোৰ্ডৰ এনে কাণ্ডৰ বাবে ICCয়ে ল'ব পাৰে কঠোৰ সিদ্ধান্ত ICCয়ে নিলম্বন কৰিব পাৰে পাকিস্তানক এক ডাঙৰ খবৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা নিলম্বিত হ'ব পাৰে পাকিস্তান T20 বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে নেখেলাৰ সিদ্ধান্ত লৈছিল পাকিস্তানে ICCক নজনোৱাকৈ এই সিদ্ধান্ত লৈছিল যাৰ বিৰুদ্ধে কঠোৰ হৈছে বৰ্তমান ICC পাকিস্তান চৰকাৰে পাকিস্তান ক্ৰিকেট দলক T20 বিশ্বকাপ খেলাৰ অনুমতি দিছে কিন্তু ভাৰতৰ বিৰুদ্ধে খেলিবলৈ নিদিয়ে পাক চৰকাৰে অহা 15 ফেব্ৰুৱাৰীত কলম্বোত আছিল ভাৰত পাকিস্তানৰ খেল পাকিস্তান ক্ৰিকেট বোৰ্ডৰ এনে কাণ্ডৰ বাবে ICCয়ে ল'ব পাৰে কঠোৰ সিদ্ধান্ত ইফালে বেলুচিস্তানত অব্যাহত আছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান কেইবা ঘণ্টা ধৰি চলা অভিযানত 15 পাকিস্তানী সেনা নিহত হোৱাৰ লগতে 92 জন উগ্ৰপন্থী নিহত হৈছে বেলুচিস্তান স্বাধীন কৰাৰ লক্ষ্যৰে পাকিস্তানৰ 7খনকৈ প্ৰদেশ কুৱেইটা পাসনি মাস্তুং নুস্কি গোৱাদৰ ডালবান্দিন আৰু খালানত বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে ধাৰাবাহিক আক্ৰমণ চলাইছে তথ্য অনুসৰি বেলুচিস্তানৰ হাৰনাই আৰু পাঞ্জগুৰ জিলাত বেলুচিস্তান লিবাৰেশ্যন আৰ্মীৰ ধাৰাসাৰ গুলীবৰ্ষণত 41 জন উগ্ৰপন্থী নিহত হৈছিল অভিযানকালত বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ গোলা বাৰুদ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে লগতে 2025 চনৰ 15 ডিচেম্বৰত পাঞ্জাগুৰত বেংকৰ পৰা ডকাইতে লুটি নিয়া ধনো উদ্ধাৰ কৰিছে BLSে ISPRৰ মতে নিহত উগ্ৰপন্থীসকল পূৰ্বেও একাধিক সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত আছিল লগতে খাইবাৰ পাখতুনখোৱা আৰু বেলুচিস্তান প্ৰদেশত চলোৱা 6টা ভিন্ন অভিযানত মুঠ 79 জন উগ্ৰপন্থী নিহত হোৱাৰ কথাও সদৰি কৰিছে গহপুৰত ৰাছিয়াত নিৰ্মিত 4টাকৈ পিষ্টল জব্দ কৰা হৈছে 4জন অবৈধ মাৰণাস্ত্ৰ সৰবৰাহকাৰী গ্ৰেপ্তাৰ পুৱতি নিশা ফুলেঙিৰ ৰাষ্ট্ৰীয় ঘাইপথত চলিছিল অভিযান আৰক্ষীয়ে জব্দ কৰে এখন বাহনো ৰাছিয়াত নিৰ্মিত 4টাকৈ পিষ্টল উদ্ধাৰ কৰা হৈছে বিশেষ সূত্ৰৰ পম খেদি আৰক্ষী অভিযান চলাই ফুলেঙিৰ ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ কৰে এই 4টাকৈ পিষ্টল লগতে গ্ৰেপ্তাৰ কৰা হৈছে 4 অস্ত্ৰ সৰবৰাহকাৰীক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী টুৰিষ্ট পথৰ সমীপতে বাঘৰ বিচৰণ এটা প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘে মহৰ পোৱালিক চুঁচৰাই নিয়া দৃশ্য বন্দী হ'ল কেমেৰাত জীপ চালক টুৰিষ্ট গাইড জিতেন বৰাৰ কেমেৰাত বন্দী হ'ল এই দৃশ্য আৰু এই দৃশ্য প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে পৰ্যটকসকল আপ্লুত হৈ পৰে পৰ্যটক এটা মহৰ পোৱালি চুঁচৰাই লৈ যোৱা দৃশ্য বাঘৰ চিকাৰৰ এই লাইভ দৃশ্য প্ৰত্যক্ষ কৰে পৰ্যটকে এয়া জীপ চালক তথা টুৰিষ্ট গাইড জিতেন বৰাৰ কেমেৰাত বন্দী হোৱা এটা বিশেষ দৃশ্য ৰাষ্ট্ৰীয় উদ্যানখনৰ
গোৱালপাৰা লক্ষীপুৰত বৃদ্ধি পাইছে বন্য হস্তীৰ বিচৰণ খাদ্যৰ সন্ধানত য'তে ত'তে বিচৰণ কৰিছে হাতীৰ জাকে এনে সন্ধিক্ষণত হাতীৰ ভোক নিবাৰণৰ বাবে দুদিনৰ পৰা কলগছ যোগান ধৰিছে বন বিভাগে ইয়াৰ উপৰি হাতীজাকলৈ ধান গাজৰ ওলকবি কলগছ ভীমকল ৰঙালাও আদি খাদ্য যোগান ধৰিছে অঞ্চলৰ এছাম বন্যপ্ৰাণী লোকে খাদ্যৰ অভাৱত হাহাকাৰ কৰি জনাঞ্চললৈ আহিছে ৪৫জনীয়া হাতীৰ জাকটোৱে ইয়াৰ পৰিপ্ৰেক্ষিতত বন্যপ্ৰাণী লোকসকলে হাতীৰ বাবে খাদ্য যোগান ধৰি মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে লগতে হাতী মানুহৰ সংঘাত নিৰাময়ৰো চেষ্টা চলাইছে আমাৰ এই ৰিজাৰ্ভটো আছে ডামৰ ৰিজাৰ্ভটো তাতে হাতীবিলাক আছে ৩৫টামান আছে আৰু জাক হাতীৰ জাকটো মানে খাৱা খাদ্য নাই আৰু একো নাই সন্ধ্যামান হ'লে বা দিনতে পথাৰত ওলাই বা ঘৰত ওচৰত ওলাই একো খাদ্য নাই কলগছ তলগছ নাই সেইকাৰণে অলপমান খাদ্যবিলাক নাথাকাৰ কাৰণে মই অলপমান মৰম কৰি কিনে আমাৰ ঘৰৰ পৰা এক বস্তা ধান লৈ আনিলোঁ আৰু মৰমৰ হাতীৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশনলৈ মাজত মাথো ৩টা দিন জামুগুৰিহাটত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ নিৰ্মাণ কাৰ্য প্ৰায় ৯৫% সম্পূৰ্ণ উদ্দলি মুদ্দলি পৰিৱেশে বিৰাজ কৰিছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত হাজাৰ হাজাৰ ভক্তিপ্ৰাণ ৰাইজ আৰু আই মাতৃৰ উপস্থিতিত হৰি নামেৰে মুখৰিত হৈছে অধিৱেশনথলীৰ অস্থায়ী নামঘৰ সংঘৰ সেৱা বাহিনীৰ সদস্যসকলে সজাই পৰাই তুলিছে অধিৱেশনস্থলীৰ চৌপাশ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ শোভাবৰ্ধন কৰিব জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰে চহৰীয়া ভাওনাৰ আৰ্হি ঐতিহাসিক চতিয়া পুৰণি আৰক্ষী থানাৰ আৰ্হি কন্যকা বহুমুখী কৃষি পামৰ আৰ্হি আৰু মহাভাৰতৰ চক্ৰবেহুৰ আৰ্হিয়ে আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক পদ্ম হাজৰিকাই জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াক লগত লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিৱেশনথলী পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয় আমি প্ৰস্তুত ৬, ৭, ৮ ফেব্ৰুৱাৰীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকতসকল আৰু অসমৰ বাহিৰৰ পৰা অহা ভকতসকলকো আমি আদৰিবলৈ প্ৰস্তুত তেওঁলোকক খুৱাব বোৱাব তেওঁলোকৰ থকা মেলা ব্যৱস্থা সকলোখিনি কৰিবৰ কাৰণে আমাৰ অভ্যৰ্থনা সমিতি আদি সভাপতি সম্পাদক আমি সকলো ঘূৰিছোঁ প্ৰতিটো কথা আমি চাইছোঁ ৰাণনীশালৰ পৰা আমাৰ ভোজনালয় পানী যোগান ৰানিং ৱাটাৰ বেলেগত হৈছে নাই নাজানো ইয়াত একদম স্কিমৰ পৰা ডাইৰেক্ট বিশুদ্ধ খোৱা পানী আহিব গতিকে গোটেইখিনি কথা আমাৰ প্ৰতিনিধি শিবিৰ মঞ্চ আপোনালোকে দেখিছে যে সকলোখিনি আমি সম্পূৰ্ণই প্ৰায় কৰিছোঁ আৰু আমি দুদিনততো আমি কৈ দিব পাৰিম যে আমি অহাকালিৰ পৰাই আদৰিবলৈ পৰাকৈ সাজু আছোঁ গতিকে সেইকাৰণে আমাৰ 95% কাম আমাৰ সম্পূৰ্ণ হৈছে গতিকে এইখন এখন আমাৰ ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন আৰু এখন ব্যতিক্ৰমী প্ৰচেষ্টাৰে আমি গোটেইখিনি আয়োজন কৰিছোঁ আৰু ইয়াত এটা নতুন ৰূপ আপোনালোকে দেখা পাব যিহেতু জামুগুৰি এক সংস্কৃতিবান জেগা গতিকে বাৰেচহৰীয়া ভাওনাৰ গৌৰৱৰে গৌৰৱান্বিত এই অঞ্চলত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মানুহে এক নতুন ৰূপ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত ৯৫ সংখ্যক অধিৱেশনত দেখা পাব আমি আশা কৰিছোঁ সকলোৱে সন্তুষ্টিৰে ইয়াত অহাৰ পৰা যোৱালৈকে সন্তুষ্টিৰে তেওঁলোকে এই অধিৱেশনত অংশগ্ৰহণ কৰিব পাৰিব ৬, ৭, ৮ তিনিদিনীয়া যি আমাৰ অধিৱেশন সেই অধিৱেশন ভাগত আজি উখল মাখল পৰিৱেশ তাত দেখা গৈছে আমাৰ বাৰচহীয়া ভাওনাৰ এটা খুব আকৰ্ষণীয় অনুষ্ঠান তেওঁলোকে পৰিৱেশন কৰিবৰ কাৰণে যোজা কৰিছে লগতে ভাৰতৰ ঐতিহাসিক অসমীয়া আমাৰ অসমৰ থানা আমাৰ চতিয়া থানাখনৰো ইয়াত এটা আংশিক প্ৰদৰ্শন কৰা আমাৰ পৰিলক্ষিত হৈছে গতিকে ভাবিছোঁ কন্যাকাৰ আমাৰ মাননীয় আমাৰ বিধায়ক মহোদয় সকলোৰে পৰিচিত আমাৰ সকলোৰে মৰমৰ সকলোৰে শ্ৰদ্ধা বিধায়ক মহোদয়ৰ দ্বাৰা আমাৰ কন্যাকাৰ যি পৰিৱেশ সেই পৰিৱেশো ইয়াত আমাৰ উপস্থাপন কৰা হ'ব গতিকে ইয়াত ভক্তপ্ৰাণ ৰাইজসকল আহিব লাখ লাখ ভক্তৰ সমাগম হ'ব আৰু সেই লাখ লাখ ভক্তপ্ৰাণক আদৰিবৰ কাৰণে তেওঁলোকক আপ্যায়ন কৰিবৰ কাৰণে যেনেধৰণে আমাৰ প্ৰস্তুতি চলাইছে তেনেধৰণে আমাৰ প্ৰস্তুতি আগবাঢ়ি গৈছে
জখলাবন্ধাৰ ৰাজপথত নিশা হোটেলত উত্তেজনা। জখলাবন্ধাৰ ৰাজধানী জাইকা নামৰ হোটেলত চাহ ৰুটিৰ খোৱা কেন্দ্ৰ কৰি হোটেলৰ কৰ্মচাৰী আৰু গ্ৰাহকৰ মাজত হৈছিল সংঘাত। ৰাজপথতে এজন গ্ৰাহকক গুৰুলকৈ প্ৰহাৰ কৰে হোটেলৰ একাংশ কৰ্মচাৰীয়ে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে 4জন লোকক। গ্ৰাহকজনে হোটেলৰ কাউণ্টাৰ ভাঙিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে মালিক কৰ্তৃপক্ষই। বাংলাদেশী মিয়াৰ বিৰুদ্ধে সৰব অসমীয়া যুৱ মঞ্চ। সংগঠনটোৱে মিয়া খেদাওক অসম বচাওক, মিয়া খেদি অসম বাংলাদেশী হোৱাৰ পৰা ৰক্ষা কৰক, থলুৱাক নিযুক্তি দি মিয়া খেদক, জাগিলে অসম ৰখিব দেশ, নহ'লে হ'ব বাংলাদেশ আদি শ্লোগানেৰে হৰ্ডিং প্ৰস্তুত কৰি 37 আৰু 61 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আঁৰি দিয়ে। আগন্তুক সময়ত সমগ্ৰ ৰাজ্যজুৰি মিয়াৰ বিৰুদ্ধে এনেদৰেই প্ৰতিবাদ কৰাৰ লগতে মিয়াৰ বিৰুদ্ধে ৰাজ্যবাসীক সজাগ কৰি যাব সংগঠনটোৱে। শিৱসাগৰ জিলাৰ প্ৰৱেশ পথতে আমি আজি অসমীয়া যুৱ মঞ্চই অসমবাসী ৰাইজক মিয়াৰ অবৈধ মিয়া বাংলাদেশীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমি আজি আমাৰ চেষ্টা কৰিছোঁ। আমি আজি হোৰ্ডিং লগাইছোঁ ডাঙৰ সজাগ কৰিবৰ কাৰণে, অসমবাসী ৰাইজক সজাগ কৰিবৰ কাৰণে আমি ডাঙৰ হোৰ্ডিং লগাইছোঁ। আৰু হোৰ্ডিং আমি আজি শিৱসাগৰৰ পৰা আৰম্ভ কৰিছোঁ। উজনি অসমত প্ৰথম আৰম্ভ কৰিম, গোটেই অসমৰ পৰা গৈ গোটেই সমগ্ৰ অসমতে আমি এটা সজাগতা সৃষ্টি কৰিম যে আমাৰ মিয়াৰ পৰা কেনেকৈ আমি ৰক্ষা কৰোঁ। গতিকে আমি অসমীয়া যুৱ মঞ্চৰ 4টা শ্লোগান আমি লৈছোঁ। এটা শ্লোগান হৈছে যে মিয়াক খেদক অসম বচাওক, 2 নম্বৰতে হৈছে থলুৱাক নিযুক্তি দি মিয়াক খেদক, 3 নম্বৰতে হৈছে মিয়া খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক, আৰু 4 নম্বৰ হৈছে জাগিলে অসম বাচিব দেশ, নহ'লে হ'ব বাংলাদেশ। কাৰণ আমি এটা কথা আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ যে যিসকলে বা যি দলে বৰ্তমান কৈ আছে যে নতুন বৰ অসম তেওঁলোকে গঢ়িব, গতিকে আমি এটা কথা অসমীয়া যুৱ মঞ্চই স্পষ্ট ভাষাৰে আপোনালোকৰ যোগেদি কৈ দিব বিচাৰিছোঁ যে নতুন বৰ অসম আমাক নালাগে। আমাক লাগে চাউলুং চুকাফাৰ অসম বৰ অসম লাগে। আমাক লাগে শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষজনৰ আমাৰ বৰ অসম লাগে। আমাক নতুন মিয়াৰ বৰ অসম আমাক নালাগে। গতিকে আমি আজি সজাগ হৈছোঁ আৰু এই সজাগ আমি সমগ্ৰ উজনি অসমৰ লগতে গোটেই অসমবাসী কৰিব বিচাৰিছোঁ। এই যি মিয়া বাংলাদেশী আছে, মিয়া বাংলাদেশী আমি সমগ্ৰ অসমতে, আমি উজনি অসমত বিশেষকৈ আমি আৰম্ভ কৰিছোঁ ডাঙৰ হৰ্ডিং লগাই অসমখনৰ জনসাধাৰণক আমি সজাগ কৰিবৰ বাবে আজি আমি এই পদক্ষেপ লৈছোঁ। আৰু এই পদক্ষেপ আমাৰ সমগ্ৰ অসমতে হ'ব। প্ৰথমতে আমি আমাৰ নিজৰ এই উজনি অসমখনত আমি প্ৰথমতে আমি এই প্ৰভুত্বটো ৰাখিব লাগিব। সেয়ে প্ৰথমতে আমি উজনি অসমৰ পৰা আমি আগবাঢ়িম। আৰু তাৰ মাজত আমি ক'ব বিচাৰিছোঁ আমাৰ 2টা শ্লোগানেই আছে যে মিয়া খেদক অসম বচাওক আৰু মিয়া খেদি অসমখন বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক। নহ'লে কিন্তু কথা অসমীয়া যুৱ মঞ্চৰ স্থিতি স্পষ্ট যে অনাগত দিনত আমাৰ যাতে খিলঞ্জীয়াসকল যাতে দুখত পৰিব নালাগে। আমাৰ উঠি অহা নৱপ্ৰজন্ম তেওঁলোকে যাতে কেতিয়া চকুলো টুকিব নালাগে। আমাৰ পাহৰুৱাল ডেকা যুৱক যুৱতী আছে, আমাৰ পাহৰুৱাল যুৱক যুৱতীয়ে আমাৰ কৰ্মমুখী হৈ কাম কৰিব জানে, কিন্তু এই মিয়া বুলি কৈ পিনি অকল যে মিয়া কৰ্ম সংস্কৃতি দেখুৱাই যে মিয়া আমাৰ পাব্লিকক, আমাৰ যে অসমৰ জনসাধাৰণক যিটো তেওঁলোকে মানে এইটো ক'বলগীয়া কথা, এইটো মানে ব্লেকমেইলিং কৰি আছে, যিটো আমাৰ ইম'চনেল ব্লেকমেইলিং বুলি কয়, এইটো সহ্য নহ'ব। কিন্তু অসমীয়া যুৱ মঞ্চৰ পৰা স্থিতি স্পষ্ট, মিয়া খেদিবই লাগিব। আৰু আমাৰ অসম চৰকাৰ তথা আমাৰ ভাৰত চৰকাৰৰ আমাৰ দাবী যে মিয়া খেদি অসমখন সুৰক্ষা কৰক। 8 ফেব্ৰুৱাৰীত কি হ'ব গৌৰৱ গগৈ? 8 ফেব্ৰুৱাৰীত ফাদিল হ'ব ভাৰত বিৰোধী বৃহৎ ষড়যন্ত্ৰ। 8 ফেব্ৰুৱাৰীত কেৱল গৌৰৱৰ প্ৰসংগই নোলাই, ভাৰত বিৰোধী বৃহৎ ব্যৱস্থা এটা ফাদিল কৰা হ'ব। সোণাপুৰত আজি সাংবাদিকৰ আগত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 8 তাৰিখে ৰাতিপুৱা প্ৰেছ কনফাৰেন্স আছে, তাত অকল গৌৰৱ গগৈৰ কথাই নোলায়, এটা ডাঙৰ চক্ৰান্ত গোটেই ব্যৱস্থা এটাৰ বিষয়ে উল্লেখ হ'ব। আৰু এই বিষয়ে মই ইতিমধ্যে গুৱাহাটীত প্ৰেছ কনফাৰেন্সত কৈ দিছোঁ। 8 তাৰিখে 11টা বজাত আমি সকলোকে আকৌ লগ পাম। 8 তাৰিখে ৰাতিপুৱা প্ৰেছ কনফাৰেন্স আছে, তাত অকল গৌৰৱ গগৈৰ কথা। অখিল গগৈ চৰকাৰ আৰু 500 বছৰ পাছতো নাহে।
কংগ্ৰেছৰ চৰকাৰ বাংলাদেশ নাইবা পাকিস্তানতহে হ'ব। 8 ফেব্ৰুৱাৰীৰ পাছত মোক গালি পাৰিবলৈ লগ হৈছে 3 গগৈ। গালি পৰা লগ বিচাৰি অখিল লুৰিণৰ কাষ চাপিছে গৌৰৱ গগৈ। অখিল লুৰিণলৈ মোৰ পৰামৰ্শ, সুবিধাটো এতিয়াই লৈ লওক। 8 ফেব্ৰুৱাৰীৰ পাছত অখিল লুৰিণৰ গুৰুত্ব নাথাকিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। তেওঁলোকৰ চৰকাৰ হয় পাকিস্তানত আহিব নহলে বাংলাদেশত আহিব। অখিল গগৈ চৰকাৰ অসমত আৰু 500 বছৰ পিছতো নাহে, মোৰ পৰা লিখি লওক। এইটো 8 তাৰিখৰ মিটিংখনত যাতে ছাপোৰ্ট পায়, 8 তাৰিখে মই কিবা কোৱাৰ পিছত যাতে 3জনে মোক গালি পাৰিব পাৰে, সেইকাৰণে গৌৰৱ গগৈ এওঁলোক দুজনৰ ওচৰ চাপিছে। মই এওঁলোক দুজনক কওঁ যে সুবিধাটো এতিয়াই লৈ লওক। 8 তাৰিখৰ আগতে চিটখিনি লৈ লওক। 8ৰ পিছত আৰু আপোনালোকৰ গুৰুত্ব নাথাকিব। গতিকে আপোনালোকে যি চিট ল'ব খুজিছে 8 তাৰিখৰ আগতে লৈ লওক, কাৰণ গৌৰৱ গগৈক আপোনালোকৰ সহায়ৰ প্ৰয়োজন আছে। আৰু এনেকুৱা সহায় কৰিব গ'লে আপোনালোক নিজেও বদনামী হ'ব। গতিকে যদি বদনামী হয়েই, তাৰ মূল্যটো 8 তাৰিখৰ আগতে লৈ লওক। বাংলাদেশৰ পৰা অহা মিয়াক মই ভয় কৰোঁ নেকি? দিল্লীত কেছ দিয়া কোনোবা হৰ্ষ মন্দিৰক মই ভয় কৰোঁ নেকি? মই মাৰ গাখীৰ খাই ডাঙৰ হৈছোঁ বুলি পুনৰ মিয়াক হুংকাৰ মুখ্যমন্ত্ৰীৰ। মই ভালহে পাওঁ, মই অলপ পপুলাৰ হৈ যাওঁ। সেইবিলাকৰ পৰাতো মই ভয় নাখাওঁ। মইতো মাৰ গাখীৰ খাই জন্ম হৈছোঁ। গতিকে মিয়া ৰাজনীতি কৰা মানুহক বা বাংলাদেশৰ পৰা অহা ঘুচপেঠীয়া বুলি যাক কয়, সিহঁতক কি হিমন্ত বিশ্ব শৰ্মাই ভয় কৰে নেকি? এইটোতো মানুহৰ ভুল আছে যে কোনোবা এটা হৰ্ষ মন্দিৰে দিল্লীত মোক কেছ দিছে, তাক মই ভয় কৰোঁ নেকি? মইতো মাৰ গাখীৰ খাই জন্ম হৈছোঁ না। বিজেপি অগপৰ নেতা ময়ে। বিজেপি জিকিলেই ময়ে মুখ্যমন্ত্ৰী, অগপ জিকিলেও ময়ে মুখ্যমন্ত্ৰী। ডিমৰিয়াত প্ৰাৰ্থী সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জিকিম এইবাৰ আমি। বিজেপি এজিপি একেই হয়। বিজেপি আৰু এজিপিৰ কোনো পাৰ্থক্য নাই। বিজেপি জিকিলেও মুখ্যমন্ত্ৰী বিজেপিৰে হ'ব, এজিপি জিকিলেও মুখ্যমন্ত্ৰী বিজেপিৰে হ'ব। গতিকে এইবিলাক কাজিয়া পেচালৰ কোনো স্কোপ নাই। আৰু আমাৰ দুইটা পাৰ্টিৰ লক্ষ্য এটাই যে অসমত NDA চৰকাৰ স্থাপন কৰা। আৰু ডিমৰীয়া আমি ভাল কৰি জিকিম। ডিমৰীয়া মানুহে আমাক চবকে বহুত ভাল পায়। যুৱ প্ৰাৰ্থী থাকিব, মহিলা প্ৰাৰ্থী থাকিব, বয়োজ্যেষ্ঠও থাকিব, সকলোৰে এটা উচিত পাৰ্চেণ্টেজ থাকিব। ৰাছিয়া ইউক্ৰেইনৰ মাজত শান্তি আলোচনা। 4-5 ফেব্ৰুৱাৰীত আলোচনাৰ সম্ভাৱনা ঘোষণা কৰিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে। ৰাছিয়া ইউক্ৰেইনৰ লগতে আলোচনাত থাকিব আমেৰিকা। আবু ধাবিত হ'ব বহু প্ৰত্যাশিত শান্তি আলোচনা। ৰাছিয়া আৰু ইউক্ৰেইনৰ এই অমীমাংসিত যুঁজখন বা যুদ্ধখনৰ কেতিয়া অন্ত পৰিব তাকে লৈ সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এটাৰ পিছত আনটো তৎপৰতা গ্ৰহণ কৰি আহিছে। 4 বা 5 ফেব্ৰুৱাৰীত আলোচনাৰ সম্ভাৱনা আছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ ফালৰ পৰা এই কথা উল্লেখ কৰিছে। ৰাছিয়া ইউক্ৰেইনৰ লগতে এই আলোচনাত থাকিব আমেৰিকা। আবু ধাবিত বহু প্ৰত্যাশিত এই শান্তি আলোচনা অনুষ্ঠিত হ'ব। সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।